কৰিবলগীয়া হয় তেন্তে কিন্তু উজনি অসম সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই কি পৰ্যায়লৈ নিব সেই কথা হয়তো মুখ্যমন্ত্ৰী মহোদয়ে এই শ্ৰীমত বহি পিনি আজি তাৰিখত অনুভৱ কৰিব নোৱাৰিব। মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিলে উত্তৰ অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ। আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই খুব স্পষ্টভাৱে আমি ক'ব খোজোঁ যে মিচিংসকলকে ধৰি অন্য তিনিটা জনগোষ্ঠীয় যি ষষ্ঠ অনুসূচিতত তেখেতলোকক অন্তৰ্ভুক্ত কৰিব লৈছে এই কথা আমি আচলতে তীব্ৰ বিৰোধ কৰিছোঁ আৰু ভৱিষ্যতলৈ ইয়াক কেতিয়াও হ'ব নিদিওঁ। কাৰণ আপোনালোকে জানে আমি একেলগতে যুগ যুগ ধৰি পিনি বসবাস কৰি আছোঁ আৰু বসবাস কৰি থকাৰ পিছতো আচলতে চৰকাৰে নিৰ্বাচনী আগমুহূৰ্তত যদি অসমখন যদি ৰক্তাক্ত কৰি যদি তেখেতলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি খুজিছে তেতিয়াহ'লে কিন্তু ই অসম্ভৱ। তিতাবৰত অনুষ্ঠিত চুতীয়া জাতি সন্মিলনৰ সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰি কোনো কাৰণতেই মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বুলি হুংকাৰ কেইবাগৰাকীও বিষয়াৰ। তেওঁলোকৰ দাবী যিসমূহ স্থানত জনজাতীয় লোকসকলে বাস কৰি আছে ঐতিহাসিকভাৱে সেইসমূহ চুতীয়া ৰাজ্যৰ ভূখণ্ড আছিল। উজনি অসম আপোনালোকে জানে উজনি অসমত আচলতে যিসকলে এতিয়া জনজাতিকৰণ পাই আছে বা মিচিংসকলে য'ত য'ত বসবাস কৰি আছে তেখেতলোকে বসবাস কৰি থকা ভূমিসমূহ আচলতে ঐতিহাসিকভাৱে চুতীয়া ৰাজ্যৰ ৰাজ শাসন কৰা আচলতে ভূখণ্ডত তেখেতলোকে বসবাস কৰি আছে। তেওঁলোকৰ স্পষ্ট মত ৰাজনৈতিকভাৱে অজনগোষ্ঠীয় লোকক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। লগতে চুতীয়াসকলৰ দাবীক গুৰুত্ব প্ৰদান নকৰিলে ২৬ৰ নিৰ্বাচনত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সভাপতি বিপুল হাজৰিকা, প্ৰাক্তন সভাপতি অমীয় কুমাৰ বৰাৰ লগতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু চুতীয়াৰ। সেই খণ্ডটো যি খণ্ডটোত আজি মিচিংসকলে বসবাস কৰিছে সেইটো আমাৰ চুতীয়া ৰাজধানী আছিলে, চুতীয়া ৰাজ্য আছিলে তাত। আৰু আজি আমাৰ চুতীয়াসকলৰ যেতিয়া আমি জনজাতিকৰণৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ তেতিয়া সেই মিচিংসকলেই হওক বা কোনোবা এছ টি লোকসকলে আমাৰ বিৰুদ্ধাচৰণ কৰিছে। আমি খুব বিৰোধ কৰিছোঁ আৰু যদি নিৰ্বাচনৰ আগমুহূৰ্তত বা চুতীয়াসকলৰ লগত কোনো ধৰণৰ আলোচনা নোহোৱাকৈ বা জনজাতিৰ বিষয়টো কোনো ধৰণৰ আগবঢ়াই নিদিয়াকৈ যদি এনেধৰণৰ যদি সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় তেন্তে কিন্তু উজনি অসম সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই কি পৰ্যায়লৈ নিব সেই কথা হয়তো মুখ্যমন্ত্ৰী মহোদয়ে এই শ্ৰীমত বহি পিনি আজি তাৰিখত অনুভৱ কৰিব নোৱাৰিব।